নমস্কাৰ দৰ্শকসকল আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে যদিহে আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এই মুহূৰ্তত দিবলৈ লৈছো দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীৰ বাবে ভাল খবৰ আহি থকা মঙ্গলবাৰে লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাব চৰকাৰী আঁচনিৰ ধন মঙ্গলবাৰে পুৱা ঠিক 10 বজাৰ লগে লগে সকলো হিতাধিকাৰীক প্ৰদান কৰা হ'ব এই ধনৰাশি পুনৰ জনাইছো মনত ৰাখক মঙ্গলবাৰৰ দিনটো আহি থকা 10 তাৰিখে পুৱা ঠিক 10 বজাৰ লগে লগে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব চৰকাৰৰ পৰা এক বিশেষ উপহাৰ এটা ভাল খবৰ জনাবলৈ লৈছো এই মুহূৰ্তত 10 বজাৰ লগে লগে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট ৰাজ্যৰ লাখ লাখ লোকৰ একাউণ্টত জমা হ'বলৈ গৈ আছে 1250 টকাকৈ আপুনিও সাজু হওক চৰকাৰৰ পৰা উপহাৰ ল'বলৈ কোনে কোনে পাব চৰকাৰৰ এই উপহাৰ জানি লওক আজিয়েই অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা বৃদ্ধ পেঞ্চন আঁচনিৰ ধন জমা হ'বলৈ গৈ আছে সকলো উপযুক্ত হিতাধিকাৰীৰ একাউণ্টত বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো জমা হ'ব ধনৰাশি দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়েও একেদিনাখনেই ধন লাভ কৰিব বেংক একাউণ্টৰ EKYC আপডেট কৰি থোৱা মহিলাসকলে লাভ কৰিব এই টকা পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো চৰকাৰে ৰাজ্যত ক্ৰমান্বয়ে কৰি অহা বুলডোজাৰ নীতিক লৈ কঠোৰ হৈ পৰিছে এবাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয় আৰু এই ন্যায়ালয়ৰ ফালৰ পৰা অতি স্পষ্টভাৱে কোৱা হৈছে যে বুলডোজাৰে ঘৰ ধ্বংস কৰা মানে হৈছে নিৰ্দোষীক হাৰাশাস্তি কৰা কোনো বিচাৰ অবিহনে সম্পত্তি ভাঙি পেলোৱাটো একেবাৰে অসাংবিধানিক বুলডোজাৰ একচন বন্ধ নকৰিলে শীঘ্ৰে দেশৰ ন্যায় ব্যৱস্থা ধ্বংস হ'ব ভাৰতৰ উচ্চতম ন্যায়ালয়ে কৰিছে বুলডোজাৰ ন্যায়ক তীব্ৰ গৰিহণা এগৰাকী অপৰাধীৰো পৰিয়াল আছে অপৰাধীৰ দোষৰ শাস্তি পৰিয়ালক দিয়াটো একেবাৰে অনুচিত চৰকাৰৰ বুলডোজাৰ নীতিক লৈ কঠোৰ হৈ পৰিছে এনেদৰে এইবাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয় পৰৱৰ্তী খবৰটো হৈছে মুছলমানসকলৰ পবিত্ৰ ঈদ যোৱাৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে অসমৰ চুকে কোণে আৰম্ভ হৈছে অভিযান বিশেষ মাংসৰ টোপোলা বিচাৰি তৎপৰ হৈ পৰিছে ইতিমধ্যে অসম আৰক্ষী এই সন্দৰ্ভত বিতংভাৱে চাওঁ আহক সবিশেষ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে অবৈধ গোমাংস আৰু বিশেষ মাংসক লৈ অভিযান আৰম্ভ অসমৰ চুকে কোণে অভিযান আৰম্ভ কৰিলে অসম আৰক্ষীয়ে ধুবুৰী হোজাই শ্ৰীভূমি কামৰূপ মেট্ৰত আৰক্ষীৰ অভিযান আৰম্ভ কাছাৰ শিলচৰতো আৰক্ষীয়ে চলাইছে তীব্ৰভাৱে অভিযান অবৈধ মাংসৰ লগত জড়িত ইজনৰ পিছত সিজনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে হোজাই ভূঞাপট্টিৰ পৰা 14 কেজি মাংসসহ আটক হৈছে আমিৰ হুছেইন নামৰ এজন যুৱক লগতে গুৱাহাটীৰ মাছখোৱাৰ পৰা গোমাংসসহ আটক হৈছে এগৰাকী যুৱতী চেহনাজ আনোৱাৰ নামৰ যুৱতীগৰাকীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ বৰ্তমান সময়ত উত্থাপিত হৈছে ইয়াৰ উপৰিও কাছাৰ ডিষ্ট্ৰিক্টতো 9জনকৈ লোকক আটক কৰিছে ইতিমধ্যে আৰক্ষীয়ে ইয়াৰ উপৰিও শ্ৰীভূমিৰ 7জন লোক পৰিল আৰক্ষীৰ জালত হোজাইত গোমাংসক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি পৰৱৰ্তী খবৰটো হৈছে ই-ৰিক্সাৰ সন্দৰ্ভত আহি পৰিছে এটা ডাঙৰ খবৰ এতিয়াৰে পৰা ই-ৰিক্সা চালকে মানি চলিব লাগিব কেইবাটাও কঠোৰ নিয়ম তাৰে ভিতৰত ক'বলৈ গ'লে প্ৰথমটো নিয়মেই হৈছে ই-ৰিক্সাত কঢ়িয়াব নোৱাৰিব এতিয়াৰে পৰা 3 পাত লোহা আৰু কাঠৰ আচবাব যাত্ৰী চালক সহ 5 জনতকৈ বেছি হ'ব নোৱাৰিব এখন ই-ৰিক্সাত ই-ৰিক্সা চালকৰ বাবে ইতিমধ্যে জাৰি কৰা হৈছে 15টাকৈ কঠোৰ নিয়ম প্ৰশাসনে এই সন্দৰ্ভত জাৰি কৰিলে কঠোৰ নিৰ্দেশনা অমান্য কৰিলেই বাতিল হ'ব পঞ্জীয়ন লগতে চালকে সেৱন কৰিব নোৱাৰিব নিচাযুক্ত বা ৰাগিয়াল দ্ৰৱ ই-ৰিক্সাসমূহ সোঁফালৰ দিশত গ্ৰিলেৰে বন্ধ থাকিব লাগিব লগতে ই-ৰিক্সাত হালধীয়া ৰিফ্লেক্টৰ টেপ লগোৱাটো বাঞ্ছনীয় চালকৰ আসনত অন্য যাত্ৰী বহুৱাব নোৱাৰিব ব্ৰেক হৰ্ণ লুকিং গ্লাছ কাৰ্যক্ষম হৈ থাকিব লাগিব তিনিআলি চাৰিআলিসমূহত 10 মিটাৰ দূৰত যাত্ৰী উঠোৱা নমোৱা কৰিব লাগিব যাত্ৰী উঠোৱা নমোৱা ঠাইত বেছি সময় ৰখাব নোৱাৰিব তীব্ৰ গতিত চলাব নোৱাৰিব ই-ৰিক্সা চলাই থকা সময়ত চালকে ব্যৱহাৰ কৰিব নোৱাৰিব এতিয়াৰে পৰা মোবাইল ফোন নাহৰকটীয়া পৌৰসভাই জাৰি কৰিছে এই কঠোৰ নিৰ্দেশনা পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পকী ঘৰক লৈ আহি গ'ল ভাল খবৰ কাৰণ যিসকল হিতাধিকাৰীৰ নাম কৰ্তন হৈছে বা সিদিনাখন নতুনকৈ পঞ্চায়তৰ একাউণ্টেণ্টে আপোনাৰ কেঁচা ঘৰখন ফটো মাৰি জিঅ' টেগিং কৰি নিছে সেইসকল দৰিদ্ৰ লোকক এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা বহুতেই বেছি ভাল খবৰ কিয়নো ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকক চৰকাৰে দিব 1,20,000কৈ টকা চৰকাৰী পকীঘৰ বনাবলৈ চৰকাৰে প্ৰদান কৰিব এই ধন আপোনাক চৰকাৰী পকীঘৰ লাগিব নেকি
এতিয়াৰে পৰা অতি সহজতে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। আধাৰ কাৰ্ড আৰু ৰঙীন ফটো থাকিলেই লাভ কৰিব পাৰিব অতি সহজতে পকী ঘৰ। নতুনকৈ ৩,৭৬,০০০ ঘৰ লাভ কৰিব ৰাজ্যৰ দৰিদ্ৰ লোকে। চৰকাৰী ঘৰৰ বাবে আবেদন নকৰাসকলে এতিয়াই কৰক আবেদন। চৰকাৰী ঘৰ পাবলৈ হ'লে হিতাধিকাৰীৰ থাকিব লাগিব প্ৰথমতে বেংক একাউণ্ট। ইয়াৰ উপৰিও থাকিব লাগিব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু পান কাৰ্ড। জাতিগত প্ৰমাণপত্ৰ, এক্টিভ মোবাইল নম্বৰো থাকিব লাগিব। লগতে আয়ৰ প্ৰমাণপত্ৰ আৰু এখন ৰঙীন ফটো থাকিব লাগিব। কাৰণ বেংক একাউণ্টত পোনপটীয়াকৈ ধন প্ৰদান কৰিব চৰকাৰে। PMAYMIS.gov.in নামৰ ৱেবছাইটত অতি সহজতে কৰিব পাৰিব আপুনি পকী ঘৰৰ বাবে আবেদন। অসমলৈ 2025-26 বৰ্ষৰ বাবে ৩,৭৬,০৭৫টা ঘৰ আবণ্টন জনাইছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ পূৰ্বে তালিকাৰ পৰা বাদ পৰা সকলো লোকে এইবাৰ চৰকাৰী পকী ঘৰ লাভ কৰিব। আপোনাৰ যদি মাহিলী উপাৰ্জন 15,০০০ টকা হয় তেতিয়াও আপুনি চৰকাৰী ঘৰ লাভ কৰিব। নাইবা আপোনাৰ যদিহে 5 একৰ মাটি আছে তেতিয়াও আপুনি চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। আনফালে আপোনাৰ ঘৰত যদিহে দুচকীয়া বাহন আছে তেতিয়াও আপুনি লাভ কৰিব এইবাৰ চৰকাৰী পকী ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আনুষ্ঠানিক পত্ৰযোগে অৱগত কৰিছে কেন্দ্ৰীয় গ্ৰাম উন্নয়ন মন্ত্ৰী তথা শিৱৰাজ চৌহানে। আৰু তাৰ পিছতেই কোনো লোকৰ নাম তালিকাৰ পৰা বাদ নপৰে বুলি অতি স্পষ্টভাৱে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে সাৱধান, আপুনি যদি ৰেলত ভুৱা পৰিচয়েৰে যাত্ৰা কৰে তেন্তে সাৱধান হওক, কিয়নো তথ্য জালিয়াতিৰে ৰেলত যাত্ৰা কৰাসকল সাৱধান হওক। ভুৱা পৰিচয়েৰে কোনো কাৰণতে একেৰে পৰা কৰিব নোৱাৰিব ভ্ৰমণ। ভুৱা তথ্যৰে ভ্ৰমণ কৰিলেই ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা, লগতে হ'ব পাৰে জেল। জালিয়াতি আৰু ভুৱা পৰিচয় ৰোধ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিছে এই কঠোৰ সিদ্ধান্ত। এতিয়াৰে পৰা ৰেলত যাত্ৰা কৰাৰ পূৰ্বে পৰীক্ষা কৰা হ'ব আপোনাৰ আধাৰ কাৰ্ড আছেনে নাই। এম-আধাৰ এপৰ জৰিয়তে পৰীক্ষা কৰা হ'ব যাত্ৰীৰ পৰিচয়। উল্লেখযোগ্য যে এম-আধাৰ এপ্লিকেশ্যনে অফলাইন মোডতো কাম কৰিব। QR কোডৰ জৰিয়তে এম-আধাৰত কৰিব পাৰিব আপুনি স্কেন। টিকট পৰীক্ষক কৰ্মীসকলে পৰীক্ষা কৰিব যাত্ৰীৰ পৰিচয়। ৰেল মন্ত্ৰালয়ৰ তৰফৰ পৰা দেশৰ সকলো ৰেলৱে জনক দিয়া হৈছে এই কঠোৰ নিৰ্দেশ। লগতে ভুৱা আধাৰ কাৰ্ড ধৰা পৰিলেই ৰেল বিভাগে গ্ৰহণ কৰিব তৎকালীন ব্যৱস্থা। জালিয়াতি ধৰা পৰিলেই গ্ৰহণ কৰা হ'ব কঠোৰ আইনী ব্যৱস্থা। সাৱধান, দ্ৰুতগতিত বিয়পিবলৈ ধৰিছে ক'ভিড মহামাৰী আৰু তাৰ পিছতেই ক'ভিডে লৈছে ভাৰতত ভয়ংকৰ ৰূপ। বৰ্তমানলৈকে 5,755 গৰাকী ৰোগীৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ। লগতে 59জনকৈ লোকে ইতিমধ্যে মৃত্যুক আঁকোৱালি লোৱাৰ খবৰ আমাৰ হাতত আহি পৰিছে। এই সন্দৰ্ভত বিতংভাৱে চাওঁ আহক সবিশেষ। সাৱধান, দ্ৰুতগতিত বিয়পিছে ক'ভিড মহামাৰী। এই মুহূৰ্তলৈকে আক্ৰান্তৰ সংখ্যা 5,755 জনলৈ বৃদ্ধি পাইছে। ইতিমধ্যে 59জনকৈ লোকে মৃত্যুক আঁকোৱালি লৈছে। 12 ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে 400জনকৈ অধিক লোক। নতুন ভেৰিয়েণ্টৰ লক্ষণসমূহ কি নাজানে যদি চাই লওক। মূৰৰ বিষ, কাহ, জ্বৰ, চৰ্দি, চকু ৰঙা পৰা, সঘনে চকুৱে পানী ওলোৱা, বুকুৰ বাওঁফালে বিষ অনুভৱ কৰা, মূৰ্ছা যোৱা। ইয়াৰ উপৰিও বমি হোৱা, খাব মন নোযোৱা, টোপনি নহা, লগতে পিঠিৰ বিষ, ভাগৰুৱা অনুভৱ কৰা, শ্বাস-প্ৰশ্বাসত অসুবিধা পোৱা। আনফালে চিন্তা শক্তি কমি যোৱা, দুৰ্বল অনুভৱ কৰা, সঘনাই হাঁচি মৰা, লগতে গোন্ধ নোপোৱা ইত্যাদি লক্ষণে দেখা দিলেই কাষ চাপক আপুনি চিকিৎসকৰ। 90 তললৈ অক্সিজেন লেভেল আহিলেই পৰামৰ্শ লওক আপুনি চিকিৎসকৰ। সঘনাই চেনিটাইজাৰ ব্যৱহাৰ কৰক। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।